নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকলৈ এটা ভাল খবৰ, কিয়নো অইল ইণ্ডিয়া লিমিটেডত প্ৰায় ভালেখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, আজিৰ এই ভিডিঅ'টো আমি সবিশেষ জানিম। তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবিলাক আপোনালোকে লগালগ পাই যায়। তো বলক এতিয়া আমি এই পোষ্টবিলাকৰ বিষয়ে জানো। তো ফ্ৰেণ্ডছ, বলকচোন এতিয়া চাওঁ আমি কিনো পোষ্ট আহিছে, সেই পোষ্টবিলাকৰ বিষয়ে আমি ডিটেইলছত জানো। তো যদি আমি চাবলৈ যাওঁ, এই পোষ্টবিলাক হৈছে গ্ৰেড 3 লেভেলৰ পোষ্ট হয়, আৰু ইয়াত এপ্লাই কৰিবলৈ আপোনালোকক মিনিমাম 10 পাছ কৰিব লাগিব। এই পদবিলাক ডিপাৰ্টমেণ্ট নেম হৈছে অইল ইণ্ডিয়া লিমিটেড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা এই পদবিলাক মুকলি কৰা হৈছে। ইয়াত প্ৰায় 421টা পদ মুকলি কৰা হৈছে, আৰু ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। নাম্বাৰ 1 পোষ্টটো হ'ল MDL22023। ইয়াত প্ৰায় ভেকেঞ্চি আছে 89টা, আৰু ইয়াত আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে আপোনালোক ITI মেকানিকেল চাৰ্টিফিকেট থাকিব লাগিব। আৰু দ্বিতীয় পোষ্টটো যদি পোষ্ট কোডটো চাবলৈ যাওঁ আমি FTR2223, আৰু ইয়াত প্ৰায় ভেকেঞ্চি আছে 188টা ভেকেঞ্চি আছে, আৰু ইয়াত আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকক ফিটাৰৰ পৰা ITI চাৰ্টিফিকেট থাকিব লাগিব। 3 নম্বৰ যিটো পোষ্ট আছে, সেই পোষ্টটো আপোনালোকক পোষ্ট কোডটো হৈছে WLD22023, আৰু ইয়াত প্ৰায় ভেকেঞ্চি আছে 6টা ভেকেঞ্চি আছে, আৰু ইয়াত আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, লগতে আপোনালোকক ৱেল্ডাৰ ট্ৰেড চাৰ্টিফিকেট, ITI ট্ৰেড চাৰ্টিফিকেট লাগিব। আৰু এনেধৰণে বহুত পোষ্ট ইয়াত দেখিবলৈ পোৱা যাব। তো গোটেইবিলাক পোষ্টৰ বিষয়ে ক'বলৈ গ'লে তো ইয়াত ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে আপোনালোকক ডেছক্ৰিপশ্যন বক্সত আপোনালোকক ইয়াৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি আপোনাৰ লিংকটো দি দিম, তো আপোনালোকে তাত গৈ চাব পাৰিব। এতিয়া আহিল এই পদবিলাকত বয়স কিমান হ'ব লাগিব। তো যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ বয়স মিনিমাম 18 বছৰ আৰু মেক্সিমাম 30 বছৰ জেনেৰেল কেণ্ডিডেটসকলৰ বাবে। আৰু যদি আপোনালোকে OBC ST SC হয়, তেনেহ'লে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। OBC হ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, আৰু 18 বছৰৰ পৰাই 33 বছৰৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ST SC হয়, তেনেহ'লে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, আৰু আপোনালোকে 18 বছৰৰ পৰা 35 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে PWD কেণ্ডিডেট হয়, তেনেহ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। তো 18 বছৰৰ পৰা 40 বছৰৰ এপ্লাই কৰিব পাৰিব। যদি ইয়াত এপ্লিকেশ্যন ফিজ চাবলৈ যাওঁ, জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 200 ৰুপিজ, আৰু OBC কেণ্ডিডেটসকলৰ কাৰণে 200 ৰুপিজ, আৰু ST SC PWD এক্স ছাৰ্ভিচমেন সেইসকল কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোড আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI জৰিয়তে পে'মেণ্ট কৰিব পাৰিব। পদবিলাকত এপ্লাই ষ্টাৰ্ট হৈছে 30 ডিচেম্বৰ তাৰিখে, আৰু ইয়াৰ লাষ্ট ডেটটো আপোনালোক অলৰেডি কৈছোঁৱে, 30 জানুৱাৰীলৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু এতিয়ালৈকে এডমিট কাৰ্ড আৰু কেতিয়া আহিব ইয়াত কোনো ধৰণৰ উল্লেখ কৰা নাই। তো আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়, আৰু আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। তো আজিলৈকে বাই, জয় আই অসম।